কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ শিক্ষাৰ্থী দৰ্শক আৰু অন্য জনসাধাৰণ সকলোকে আমি স্বাগতম জনাইছোঁ আজি আমি এটা বিশেষ অনুষ্ঠানত আপোনালোকৰ লগত আমি এনেকৈ মুখামুখি হৈছোঁ আমাৰ মাজত আছে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপসঞ্চালক ডক্টৰ নৱজিৎ দেউৰী ডাঙৰীয়া নমস্কাৰ আজি আমাক ডক্টৰ দেউৰীয়ে প্ৰত্নতত্ত্ব বিভাগেনো কেনেকুৱা ধৰণৰ কাম কাজ কৰি আছে সেই বিষয়ে জনাব আৰু এই বিষয়টো বিদ্যায়তনিক দিশৰ পৰাই হওক বা আমি সৰ্বসাধাৰণৰ আমাৰ জ্ঞানৰ বাবেই হওক অনুসন্ধিত উৎসুকৰ বাবেই হওক খুব দৰকাৰী কথা কাৰণ আমি মাজে মাজে বাতৰি কাকত বা অন্য ধৰণৰ আমাৰ প্ৰচাৰ মাধ্যমত নতুন নতুন কিছুমান খবৰ পাওঁ যে এনেকুৱা এটুকুৰা ঠাইত পুৰণি দিনৰ মুদ্ৰা পোৱা গৈছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বাৰ্তা পুৰাতত্ত্বৰ লগত জড়িত আৰু আমি উৎসুক হৈ পৰোঁ গতিকে তেখেতসকল এই অনুষ্ঠানৰ লগত জড়িত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেত নিজেও নৃতত্ত্বৰ ছাত্ৰ আছিল গতিকে আমি আজি ডক্টৰ দেউৰীৰ লগত কিছু কথা পাতিম পুৰাতত্ত্বৰ বিষয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে আৰু তেখেতসকলৰ ভৱিষ্যত কাৰ্যপন্থানো কেনেকুৱা গতিকে পুৰতেই মই ডক্টৰ দেউৰীক স্বাগতম জনাইছোঁ পুনৰ আৰু মই আপোনাক আপুনি যিটো বিভাগৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে আছে সেই বিষয়ৰ বিষয়া হিচাপে আপোনাৰ যিটো অনুভৱ অৰ্থাৎ আমাৰ অসমৰ যিখিনি পুৰাতাত্ত্বিক সমল আৰু আমি জনাত আমাৰ অসম পুৰাতাত্ত্বিক সমলত যথেষ্ট চহকী আৰু আমি বিভিন্ন ঠাইৰ পৃথিৱীৰ অন্য ঠাইৰ লগতো আমি হয়তো ফেৰ মাৰিব পাৰোঁ গতিকে ইমান বছৰে আপোনাৰ যিটো অভিজ্ঞতা আপোনাৰ যি কৰ্মক্ষেত্ৰৰ তাগিদাত আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰিছে গতিকে সেই হিচাপে আপোনাৰ অনুভৱ উপলব্ধি কেনেকুৱা মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ মাতি দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে অসমৰ যিবিলাক পুৰা সম্পদ আছে যিবিলাক প্ৰত্নতাত্ত্বিক সম্পদ আছে এই সম্পদসমূহৰ ৰক্ষণাবেক্ষণ সংৰক্ষণ আৰু বিকাশৰ কাম কৰে আমি প্ৰত্নতত্ত্ববিদসকলে সাধাৰণতে এখন মৃত জগতত বাস কৰোঁ মানুহৰ যিবিলাক মনুমেণ্টছ আছে আমাৰ যিবিলাক স্মৃতিচিহ্ন আছে স্মাৰক আছে যিবিলাক অন্তত 100 বছৰ পুৰণি বা তাতকৈ অধিক পুৰণি হয় তেনে স্মাৰকক আমি ভাৰত চৰকাৰৰ যিখন আইন আছে সেই আইনখনে মনুমেণ্টছ বা চাইটছ হিচাপে স্বীকৃতি প্ৰদান কৰিছে গতিকে আমি গভৰ্ণমেণ্ট এজেঞ্চি হিচাপে চৰকাৰী এটা বিভাগ হিচাপে আমি প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণ যথোচিত সংৰক্ষণ লগতে বিকাশৰ কামবিলাক আমি কৰোঁ অসমত এতিয়ালৈকে আমাৰ বিভাগে আমাৰ সঞ্চালকালয়ে আমি 167 ঠাইত আমি সংৰক্ষণ কৰিছোঁ বা নিজৰ আমি লিষ্টেড কৰিছোঁ বা তালিকাভুক্ত কৰিছোঁ আৰু তাৰ ভিতৰতে আপোনালোকে সকলোৱে জানে যে 2024 বৰ্ষত চৰাইদেউ মৈদামসমূহে বিশ্ব ঐতিহ্যৰ সাংস্কৃতিক তালিকাত অন্তৰ্ভুক্ত হৈ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ বৃদ্ধি কৰিলে অসমৰ এটা স্মৃতিসৌধ এটা সমাধিসৌধ এটাই এটা পৃথিৱীৰ প্ৰেক্ষাপটত বিশ্বৰ প্ৰেক্ষাপটত এটা নিজৰ সবল উপস্থিতি প্ৰমাণ কৰিবলৈ সক্ষম হ'ল গতিকে আমাৰ বিভাগটোৰ এটা অত্যন্ত এটা শক্তিশালী আমাৰ এটা কৰ্মক্ষেত্ৰ আমাৰ এটা শক্তিশালী হেৰি বুলি আমি বিবেচিত কৰোঁ এটা মানে দূৰদৰ্শিতাপূৰ্ণ এটা পদক্ষেপ আৰু ধৰি লওক এইটো অসমৰ আমাৰ যিটো 600 বছৰীয়া আহোম ৰাজত্বৰ যিটো ঐতিহ্য সেইটো গোটেই বিশ্ববাসীৰ মাজত বৰ ধুনীয়াকৈ দাঙি ধৰা হ'ল আৰু বিশ্ব ঐতিহ্য যি ক্ষেত্ৰ হিচাপে যেতিয়া এটা স্মাৰকে স্বীকৃতি লাভ কৰে তেতিয়া এনে ক্ষেত্ৰলৈ বিভিন্ন ধৰণৰ মানে মানুহৰ মনোযোগ আকৰ্ষণ হয় ইতিমধ্যে যোৱা যোৱা বৰ্ষটোত লগতে এই চলিত বৰ্ষটো অনেক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা বাঢ়িছে বিশ্ববাসীৰ আকৰ্ষণ বৃদ্ধি পাইছে আপোনালোকে জানি ভাল পাব যে যোৱা বৰ্ষত
পৃথিৱীৰ ভিতৰত 6টা আটাইতকৈ দেখা মনুমেণ্টৰ ভিতৰত 6টা আটাইতকৈ মানে আগ্ৰহ প্ৰকাশ কৰা মনুমেণ্টৰ ভিতৰত আমাৰ চৰাইদেউ মৈদামে স্থান লাভ কৰিছিলে ই আমাৰ বাবে এটা অত্যন্ত সুখৰ কথা গতিকে আমি 167টা ছাইট আমি সংৰক্ষণ কৰিছোঁ ইয়াৰ ভিতৰতে বিভিন্ন ধৰণৰ ছাইট আছে মানুহৰ যদি আমি মানে কৰ্মবিকাশৰ বুৰঞ্জী বা সাংস্কৃতিক কৰ্মবিকাশৰ বুৰঞ্জী যদি আমি লক্ষ্য কৰি দেখিম যে আমাৰ সাংস্কৃতিক কৰ্মবিকাশ আমি কেইবাটাও পৰ্যায়ত ভাগ কৰিব পাৰি যেনে প্ৰাগৈতিহাসিক পিৰিয়ড বা প্ৰিহিষ্টৰিক পিৰিয়ড তাৰপিছত আহিলে আপোনাৰ আৰ্লি হিষ্টৰিক পিৰিয়ড তাৰপিছতে আহিলে আমাৰ হিষ্টৰিক পিৰিয়ড মিডিভেল পিৰিয়ড এনেধৰণৰ মানুহৰ সংস্কৃতিৰ এটা বিকাশৰ স্তৰটোক আমাৰ আৰ্কলজিষ্টসকলে বা হিষ্টৰিয়ানসকলে বেলেগ বেলেগ ভাগত ভাগ কৰিছে অসমত আজিলৈকে যদি আপুনি মোক সোধে আটাইতকৈ পুৰণা সাংস্কৃতিক অৱশেষটো কি তেতিয়া আমি ক'ব লাগিব যে দাউজুলি হেডিং নামৰ যিখন এখন গাঁও আছিলে প্ৰাগৈতিহাসিক গাঁও আছিলে তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু বৰ্তমানৰ ডিমা হাছাও জিলাৰ লাংটিং ৰেলৱে ষ্টেচনৰ কাষত এটা ছাইট পাইছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেতিয়া কৃতবৈদ্য অধ্যাপক ভাৰত বিখ্যাত নৃতত্ত্ববিদ ডক্টৰ তৰুণ শৰ্মা ডাঙৰীয়াই তেখেতে সেইটো ছাইটটো আৱিষ্কাৰ কৰিছিলে আৰু তেখেতে খনন কাৰ্য চলাইছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ হৈ আৰু সেই আৱিষ্কাৰে অসমৰ আটাইতকৈ পুৰণি মানুহৰ বসতিস্থল হিচাপে পৰিগণিত হৈছে দাউজুলি হেডিং যিটো নিঅলিথিক ছাইট বা নৱপ্ৰস্তৰ যুগৰ যিটো ক্ষেত্ৰ সেই ক্ষেত্ৰখন আজিৰ পৰা 2700 বছৰ পুৰণি তাতকৈ পুৰণি সাংস্কৃতিক অৱশেষ আমি আজিলৈকে অসমত পোৱা নাই গতিকে যদি মোক কোনোবাই সোধে আপোনালোকে যদি সোধে অসমৰ আটাইতকৈ পুৰণি সাংস্কৃতিক অৱশেষটো হ'ল দাউজুলি হেডিঙৰ যিবিলাক অৱশেষ তাত শিলৰ হাতীয়া পোৱা গৈছিলে বিভিন্ন প্ৰকাৰৰ মৃৎপাত্ৰ পোৱা গৈছিলে তাৰপিছত মানুহৰ সাংস্কৃতিক কৰ্মবিকাশৰ কিছুমান স্তৰ থাকে আমি যদি নৰ্থ ইণ্ডিয়ালৈ লক্ষ্য কৰোঁ ভাৰতবৰ্ষৰ বিশাল পট্টভূমিত তেতিয়া আমি মানুহৰ ডেভেলপমেণ্টৰ কিছুমান বিশিষ্ট স্তৰ দেখিবলৈ পাওঁ যেনে নৱপ্ৰস্তৰ তাম্ৰপ্ৰস্তৰ লৌহ যুগ তাৰপিছত আপোনাৰ বাকী আৰ্লি হিষ্টৰিক পিৰিয়ড অসমৰ বেলেগে অকণমান সুকীয়া অসমত আপুনি সেই নিৰৱচ্ছিন্ন যিটো সাংস্কৃতিক বিৱৰ্তন যিটো নিৰৱচ্ছিন্ন যিটো ধাৰা সেইটো আপুনি নাপায় ইয়াত নিঅলিথিক পিৰিয়ডৰ পৰা নৱপ্ৰস্তৰ যুগৰ পৰা হঠাৎ আমি কেইবাটাও যুগ জাপ মাৰি আহি পেলাই যেন আমি এটা মানে আৰ্লি হিষ্টৰিক পিৰিয়ডত সোমাই দিলোঁ আমাৰ মাজত কোনো তাম্ৰপ্ৰস্তৰ বা লৌহ যুগৰ কোনো তেনে অৱশেষ আজিলৈকে পোৱা নাই কাৰণটো কি হ'ব পাৰে বাৰু এইটো এটা বহুত ধৰণৰ এটা আচৰিত ধৰণৰ কথা ভাৰতবৰ্ষৰ সকলো জেগাতে পাইছে অসমত কিয় পোৱা নাই এইটো নহয় যে মানুহে একেদিনাই গৈ পেলাই টাই পিন্ধিবগৈ পাৰিছে নিশ্চয় এটা পৃথিৱীৰ সকলো ঠাইতে সকলো ক্ষেত্ৰতে তেনেধৰণৰ এটা নিৰ্দিষ্ট ধৰণৰ এটা কৰ্মবিকাশৰ মাজেৰে সংস্কৃতিৰ প্ৰৱাহটো হৈ থাকে নহয় জানো কিন্তু আমাৰ হয়তো এনেকুৱা হ'ব পাৰে যে যিটো কোৱা হয় নৱপ্ৰস্তৰ যুগৰ পিছত যিটো তাম্ৰপ্ৰস্তৰ যুগ মানুহে শিলৰ লগতে তাম ব্যৱহাৰ কৰিবলৈ শিকিছিলে আমাৰ বোধ কৰোঁ তামৰ ব্যৱহাৰ আমাৰ হোৱা নাছিলে কাৰণ আমাৰ আপুনি যদি উত্তৰ পূৰ্বাঞ্চলখন লক্ষ্য কৰে দেখিব যে অগণন কাঠ বা বেত ইত্যাদিৰে ভৰপূৰ গতিকে আমাৰ সেই পাৰ্মানেণ্ট বস্তুবিলাকৰ সলনি আমাৰ মানুহৰ যিটো দৈনন্দিন চাহিদা পূৰণ কৰিবৰ কাৰণে বোধ কৰোঁ আমি সেই পেৰিচেবল মেটেৰিয়েলবিলাক সেই মানে যিবিলাক আমি প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰোঁ কাঠ বা বেতেৰে আমি আমাৰ বাসস্থান তৈয়াৰ কৰিছিলোঁ বা আমাৰ অস্ত্ৰ আমি নিৰ্মাণ কৰিছিলোঁ আৰু বেলেগ আমাক দৰকাৰ হোৱা নাছিলে তেনেধৰণৰ এটা আমি ব্যাখ্যা দিবলৈ যত্ন কৰিছোঁ কিন্তু প্ৰত্নতত্ত্বত এটা কথা আমি সদায় মানে মানি চলোঁ যে প্ৰত্নতত্ত্বত কেতিয়াও কোনো কিতাপত লিখা কথাৰ বা কোনো তথ্যৰে আমি বস্তুটো আমি প্ৰমাণ কৰিব নোৱাৰোঁ আমাক তাৰ কাৰণে লাগিব এটা মেটেৰিয়েল কালচাৰ এটা বস্তু সংস্কৃতিৰ কিবা এটা উদাহৰণ পালেহে হ'ব যদি কোনোবা এখন বুৰঞ্জীত লিখা আছে বোলে আমুক জেগা এখনত এখন 1000 বছৰ আগতে কিবা এখন চহৰ এখন আছিলে বুৰঞ্জীত লিখা আছে কিন্তু আমি সেইটো কথা আমি তেতিয়াহে আমি সঁচা বুলি ক'ম যেতিয়া আমি খনন কাৰ্য কৰি তাৰ পৰা সেই নগৰখনৰ কিবা অৱশেষ বা তাৰ কিবা সাংস্কৃতিক সমল যদি আমি উদ্ধাৰ কৰিব পাৰোঁ তেতিয়াহে আমি ভাবিব পাৰিম যে তাত হয় কিবা এখন তেনেকুৱা চহৰ বা নগৰ আছিল গতিকে বুৰঞ্জীত নিৰ্ভৰ কৰা তথ্যৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ মেটেৰিয়েল কালচাৰৰ ওপৰত বস্তু সংস্কৃতিৰ ওপৰত গতিকে অসমত সেই পাছৰ যুগবিলাকৰ বস্তু সংস্কৃতি আমি ইমান পোৱা নাই কিন্তু নাপালেও আমি আমাৰ অনুসন্ধান অব্যাহত আছে আজিকালি বিজ্ঞানৰ ন আৱিষ্কাৰ হৈছে বেলেগ আমি বিজ্ঞানৰ ডিভাইচ কিছুমান আমি ইউজ কৰিব পৰা হৈছোঁ GIS চিষ্টেম GPS চিষ্টেম আৰু তেনেধৰণৰ বহু ধৰণৰ মডাৰ্ণ আমি চাইণ্টিফিক ইকুইপমেণ্টছৰ সহায়ত আমি ভাবিছোঁ যে অসমৰ এটা কালচাৰেল কন'লজি আমি এটা স্থাপন কৰিব পাৰিম বিভিন্ন ধৰণৰ টেকনিক আহিছে ডেটিং টেকনিক আহিছে মেথড আহিছে আগতে অকল জৈৱিক অৱশেষৰ পৰা আমি C14ৰে আমি ডেট নিৰ্ণয় কৰিব পাৰিছিলোঁ আজিকালি OSL পদ্ধতি আহিছে অপটিকেলি ষ্টিমুলেটেড লুমিনেসেন্সেছ বুলি এটা টেকন'লজি এটা আহিছে যিটোৰ সহায়ত আমি ইটাৰ পৰা বা পুৰা মাটিৰ পৰা আমি ডেট নিৰ্ণয় কৰিব পাৰোঁ তেনেকৈ আমি আমাৰ ছাইটবিলাকৰ এটা কালচাৰেল কন'লজি এটা আমি স্থাপন কৰিবলৈ আমি প্ৰয়াস কৰি আছোঁ
সেইবোৰলৈ জড়িত কিবা লিখিত কিবা হেৰি ক'ৰবাত কিবা বুলেটিন এনেকুৱা কিবা হেৰি কৰিছে নে আপোনালোকে? আমাৰ এতিয়ালৈকে আমি কিছু ডেট আমি পাইছোঁ, আমি হয়তো আমি প্ৰকাশ কৰিব পৰা নাই বা তেনেকুৱা আমি জাৰ্নেলত আমি ওলোৱা নাই। আমাৰ নিজৰ ৰিপৰ্টত আমাৰ ওলাইছে। অলপতে চুতীয়াসকলৰ যি মনুমেণ্টছ আছে শদিয়াত, তাতে আপোনাৰ পদুম পুখুৰী আছে, প্ৰতিমাগড় আছে, আমি সেইবিলাকৰ আমি OSL ডেট আমি পাইছোঁ। অষ্ট্ৰেলিয়ান ইউনিভাৰ্চিটি এখনৰ লগত জগন্নাথ বৰুৱা কলেজৰ এগৰাকী অধ্যাপক ৰক্তিম ৰঞ্জন শইকীয়া আমাৰ লগত লগ লাগি আমি চেম্পল কালেক্ট কৰিছিলোঁ আৰু তাৰ ডেট আমি পাইছোঁ। গতিকে সেই সময়ৰ চুতীয়াসকলৰ সময়ৰ বুলি আমি সেইটো এটা প্ৰতিপন্ন হৈছে। ঠিক তেনেকৈ দৈয়াং ধনশিৰি ভেলীৰ যিবিলাক প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ আছে, যেনে দুবৰণি আছে, আলিচিগাটানি, তাৰ পৰাও আমি কিছু পোৰা ইটা আৰু মৃৎপাত্ৰ সংগ্ৰহ কৰিছিলোঁ। সেইবিলাক ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান টেকন'লজি দেৰাদুনত থকা তালৈ আমি পঠাইছিলোঁ। তাৰো কিছু ডেট আহিছে। কিছু কাৰিকৰী অসুবিধাৰ কাৰণে আমি এইবিলাক পাব্লিছ কৰিব পৰা নাই, কিন্তু আমি ভাবিছোঁ যে অনাগত ভৱিষ্যতত আমি অসমৰ প্ৰত্যেকটো ছাইটৰে আমি এটা ডেট আমি নিৰ্ণয় কৰিম। কাৰণ আজিকালি মডাৰ্ণ ছায়েন্সে আমাক সেইখিনি সুবিধা দিছে। আদাৰৱাইজ নহ'লে আমি সদায় এটা অনুমানত কথা কৈ থাকোঁ যে এইটো গুপ্তসকলৰ নিচিনা দেখিবলৈ একে, এইটো মানে আপোনাৰ হৈচলাসকলৰ লগত দেখিবলৈকে, কিন্তু সেইটো একচুৱেলি আজিৰ যুগত এইটো অকণমান খাপচৰা হয়। আৰু আজিৰ যুগত যিহেতু ইমানখিনি সুবিধা আমাক বিজ্ঞানে আনি দিছে, গতিকে আমি তাৰ সুবিধা লৈ পেলাই আমি ভৱিষ্যতে আমি অসমৰ এটা কালচাৰেল ক্ৰনলজি বিল্ড কৰাটো আমাৰ এটা অত্যন্ত জৰুৰী কথা। আপোনাৰ এই কথা আন্ধৰিয়ে কথা দুটা মই সুধিব বিচাৰিছোঁ এই দশতে আপোনাক, যে এই যে আপুনি যিখিনি কথা ক'লে যে আমাৰ এইখিনি বস্তু আছে, কিন্তু আমাৰ ধৰি লওক টেকনিকেল ৰিজনত বা কাৰিকৰী সুবিধাবশতঃ বস্তুখিনি ওলোৱা নাই। কিন্তু এই যিখিনি আমাৰ ইয়াত আমাৰ এই বিষয়লৈ গৱেষণাৰ চৰ্চা কৰা প্ৰত্নতাত্ত্বিকে হওক বা ধৰি লওক আপোনাৰ এই যিটো কাৰ্বন ডেটিং আৰু এনেকুৱা ধৰণৰ হেৰিৰ লগত জড়িত, সেই ছায়েন্সৰ লগত জড়িত বিশেষজ্ঞ, এনেকুৱা ধৰণৰ আমাৰ ইয়াত বিশেষজ্ঞ নোহোৱাৰ কাৰণে আমাৰ কিছুমান অসুবিধা হৈছে নেকি? আপোনালোকৰ বিভাগে এইবোৰ ক্ষেত্ৰত কিবা অসুবিধা, কাৰণ কিবা কিবি কাম হ'লে আপোনালোকে বাহিৰত দিব লগা হয়, হয়নে নহয়? আমাৰ ইয়াত কি, আমাৰ ইয়াত যিসকল নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে, যুৱক যুৱতী, তেখেতসকলে যদি এনেকুৱা ধৰণৰ নিৰ্দিষ্ট বিষয়ক যদি পঢ়া শুনা কৰে, তেওঁলোকে নিশ্চয় কিবা এটা কৰিব পাৰিব নিজৰ ৰাজ্যৰ বাবে। নে আমাৰ ইয়াত ধৰি লওক এই তেনেকুৱা ধৰণৰ এই শিক্ষা প্ৰতিষ্ঠান নাই নেকি বাৰু? তাৰমানে যিটো ক'লোঁ মই, কাৰ্বন ডেটিঙৰ কাৰণে যিটো এটা খুব এটা উচ্চ মানসম্পন্ন আমাক লেবৰেটৰী দৰকাৰ হ'ব বা OSLৰ কাৰণেও, সেইটো ভাৰতবৰ্ষত বহুত বেছি জেগাত নাই। কিন্তু যদি আমাৰ ইয়াত যদি তেনেকুৱা এটা লেবৰেটৰী স্থাপন হয়, নিশ্চয়কৈ আমাৰ মানে সাংস্কৃতিক কাল নিৰ্ণয়ত বা বেলেগ বেলেগ ক্ষেত্ৰখনত সহায়ক হ'ব। মই ভাবিছোঁ অদূৰ ভৱিষ্যতে নিশ্চয় তেনেকুৱা লেবৰেটৰী অসমত প্ৰতিষ্ঠা হ'ব। আমি ইতিমধ্যে দুই এটা আমি কথাও পাতিছোঁ, মানুহৰ লগত আমি আলোচনা কৰিছোঁ যে তেনেকুৱা এটা লেবৰেটৰী উত্তৰ পূৰ্বাঞ্চলত বহাব পৰা যায় নেকি। তেতিয়াহ'লে আমাৰ বহুখিনি সমস্যা দূৰ হ'ব। কাৰণ আপুনি যদি ৱাডিয়ালৈ কিবা এটা চেম্পল পঠায়, তেতিয়া বহুদিন আমি ৰ'ব লগা হয়, বছৰ বছৰ ধৰি ৰ'ব লগা হয়, কাৰণ তেওঁলোকৰ বহু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা গৈ থাকে, তেনেকুৱা ৰৈ থাকিব লগা হয়। ইয়াত হ'লে নিশ্চয়কৈ সহায় হ'ব। আৰু অসমৰ আৰ্কিঅলজিটো আপুনি যে ক'লে উপেক্ষিত ঠিক নহয়, এনেকুৱা হৈছে আপুনি যদি ভাৰতবৰ্ষৰ মেপখন লক্ষ্য কৰে, আপুনি দেখিব যে ভাৰতবৰ্ষৰ তিনিওফালে সাগৰে আৱৰা, হয়নে? তিনিওফালে সাগৰে আৱৰা, আৰু উত্তৰৰ ফালে আছে অলংঘ হিমালয়। হিমালয় পাৰ হৈ মানুহ পাৰ হোৱাটো অত্যন্ত কঠিন কাম। ঠিক তেনেকৈ সাগৰ, আৰৱ সাগৰ, বংগোপসাগৰ, এই সাগৰকেইখন পাৰ হৈও আপুনি ভাৰতবৰ্ষলৈ অহাটো আগৰ প্ৰি হিষ্ট্ৰীৰ যুগত বৰ ইজি নাছিলে। গতিকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিবলৈ দুটাই ৰাস্তা আছিলে। এটা আছিলে আপোনাৰ নৰ্থ ৱেষ্টাৰ্ণ যিটো হিল ট্ৰেক্সবিলাক আছিলে, খাইবাৰ পাছ, বলান পাছ, হয়নে, কাৰাকোৰম পাৰ্বত্যমালা, সেইফালেদি মানুহ আহিছিলে। আৰু আহিছিলে কোনফালে, আমাৰ নৰ্থ ইষ্ট যিটো কৰিডৰ্ছ আছিলে, নৰ্থ ইষ্ট কৰিডৰৰ পৰা দক্ষিণ পশ্চিম এছিয়াৰ পৰা দক্ষিণ এছিয়াৰ পৰা মানুহৰ প্ৰব্ৰজন অনাদিকালৰ পৰা হৈ আহিছে। আপুনি যদি চাই ভাৰতৰ নৰ্থ ৱেষ্টাৰ্ণ কৰ্ণাৰলৈ, তেতিয়া আপুনি দেখিব সেই বলান পাছ, খাইবাৰ পাছ আদি পাৰ হৈ মানুহ যেতিয়া আহিলে, আহি পেলাই ইণ্ডাছ চিভিলাইজেশ্যনৰ আৰম্ভ হ'ল। তাৰ আগতে মেহেৰগড় নিঅ'লিথিকৰ এটা 8,000 বছৰ পুৰণি সভ্যতাৰ অৱশেষ পোৱা গৈছে, ছেটেলমেণ্ট পোৱা গৈছে। তাৰপাছত বিশাল হিন্দু সভ্যতা তাত আৰম্ভণি হ'ল, বিকাশ হ'ল, ধ্বংসও হ'ল। তাৰপিছত বিভিন্ন ধৰণৰ সভ্যতা সংস্কৃতি সেইটো অঞ্চলত বিকাশ হৈছিলে। কিন্তু সমানে আমাৰ এই অঞ্চলতো এটা পূৰা কৰিডৰ আছিলে নহয় জানো, নৰ্থ ইষ্টাৰ্ণ কৰ্ণাৰ। এইফালেতো ইতিহাসৰ বিভিন্ন সময়ত মানুহ আহিছে, বিভিন্ন সময়ত আহিছে, মংগোলীয় গোষ্ঠী আহিছে। তাৰ আগতে হেৰি কি কয় আপোনাৰ অষ্ট্ৰেলিয়াৰ পৰা মানুহ প্ৰব্ৰজন কৰিছে, খাচী গ্ৰুপ, মনখামৰ গ্ৰুপটো আহিছে, হয় নে, অষ্ট্ৰিক গ্ৰুপৰ মানুহো আহিছে। গতিকে তেওঁলোকে নিশ্চয় এটা সংস্কৃতি লৈ আহিছিলে, তাৰ নিদৰ্শন আমি পাইছোঁ। গতিকে আমাৰ অঞ্চলটোত কিন্তু সেই ধৰণে আমাৰ মানে ৰিচাৰ্চটো হোৱা নাই।
আপুনি যদি নৰ্থ ৱেষ্টাৰ্ণ কৰ্ণাৰলৈ যদি আপুনি চাই গুজৰাটলৈ যদি চাই গুজৰাট পাঞ্জাৱ ৰাজস্থান তাত যেনেধৰণৰ সভ্যতা সংস্কৃতিৰ মানে প্ৰত্নতাত্ত্বিক দিশটোত যেনেধৰণে মানুহে এটা চিন্তা চৰ্চা কৰিছে নতুন নতুন গৱেষক আহিছে পণ্ডিত আহিছে আমাৰ অঞ্চলটোলৈ তেনেধৰণৰ মানে সমানুপাতিকভাৱে আমি তেনেধৰণৰ মানে স্কলাৰেই হওক গৱেষকেই হওক বা তেনেকুৱা আমি আৰ্কলজিষ্টক আমি ইমান আকৰ্ষণ কৰিব পৰা নাই কিন্তু আমাৰ অঞ্চলটো অত্যন্ত ফাৰ্টাইল আপুনি নিশ্চয় জানে যে আমাৰ অঞ্চলটোতেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধানৰ প্ৰজাতি পোৱা গৈছিলে অকল আমাৰ অঞ্চল বুলি নহয় অসম মণিপুৰকে আৰম্ভ কৰি আপোনাৰ দক্ষিণ এছিয়াৰ দেশকেইখন যদি আপুনি সামৰি লয় তাত দেখিব যে অত্যন্ত বেছি ধান ইয়াত উৎপন্ন হৈছিলে বনিৰাইভাৱে পৃথিৱীৰ যি জেগাত ধান উৎপন্ন হয় য'ত এভেইলেবল ফুড থাকে য'ত মানুহৰ শস্যৰ কোনো আকাল নহয় তাতেই সভ্যতাৰ বিকাশ হয় তাতে মানৱ প্ৰজাতিৰো মানে তাতে ক্ৰমবিকাশ হয় গম পাইছেনে গতিকে আমাৰ অঞ্চলটো অত্যন্ত প্ৰত্নতত্ত্ব ক্ষেত্ৰখনৰ কাৰণে অত্যন্ত সাৰুৱা ক্ষেত্ৰ ইয়াত ভৱিষ্যতে যদি বহু ধৰণৰ আমি বহুত একেবাৰে ইনচিপেণ্ট ষ্টেজত আছোঁ আমাৰ গৱেষণা হোৱা নাই বিভিন্ন ধৰণৰ কাৰণত আমাৰ যিবিলাক প্ৰত্নতাত্ত্বিক সমল সোনকালে পচি যায় আমাৰ যিটো ক্লাইমেট আছে খুব সেমেকা জলবায়ু বছৰৰ 8 মাহে বৰষুণ হয় লগতে মাটিৰ এচিডিক গুণটো pH মানটো অত্যন্ত বেছি ইয়াত গতিকে আপুনি জৈৱিক অৱকাশ এটা আপুনি বহুত বেছি সময়লৈকে আপুনি নাপায় 200 বছৰ বা 400 বছৰমানৰ পাছত আপোনাৰ হাড়মূৰবিলাক পচি গুচি যায় গতিকে আমি কালেক্ট কৰিব নোৱাৰোঁ আৰু লগতে মই কৈছিলোঁ যে যিহেতু মানে পাৰ্মানেণ্ট ধৰণৰ ষ্ট্ৰাকচাৰ আমি ইমান বনাবলৈ আগ্ৰহ নকৰোঁ কাৰণ আমাৰ ইমান এভেইলেবল আমাৰ বাঁহ আছে বেত আছে আপুনি যদি লক্ষ্য কৰে আমাৰ শৈশৱত আপুনি নিশ্চয় লক্ষ্য কৰিছিলে আমাৰ গাঁওবিলাকত মানে সৰু সৰু মানে বাঁহ বেতৰ ঘৰে আছিলে খেৰৰ ঘৰে আছিলে হয় আজি পৰা 30 বছৰ আগতে অসমৰ গাঁওবিলাক বাহনী আৱৰ আছিলে তেনেহ'লে আপুনি আজিৰ পৰা 3000 বছৰ আগলৈ চাওক মানুহে কিয় বনাব আৰু আমাৰ ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ পৃথিৱী বিখ্যাত গতিকে আমি নিশ্চয় সেই পেৰিছেবল মেটেৰিয়েলবিলাক আমি ব্যৱহাৰ কৰিছিলোঁ গতিকে আমাৰ সেই হেৰিসকলৰ যিবিলাক যুগ আছিলে তাম্ৰপ্ৰস্তৰ বা লৌহ যুগৰ আমাৰ বিশেষ দৰকাৰ নাছিলে আমি পোনে আহি পেলাই তাৰপিছত আমি এটা ফাৰ্নেছ এটা হেৰিত আমি প্ৰৱেশ কৰিছিলোঁ পৰিমণ্ডলত প্ৰৱেশ কৰিছিলোঁ আমাৰ ওচৰলৈ বুৰঞ্জীৰ যুগ আহি গৈছিলে হয় এইটো তাৰপিছত মই মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত প্ৰত্নতত্ত্ব বিভাগ আছে গতিকে আপোনালোকৰ ধৰি লওক যিহেতু আপোনালোক বিভাগীয় মুৰব্বী আপোনালোকৰ নিচিনা ব্যক্তিসকল আপোনালোক গোটেইকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ গোটেইকেইজনে কেতিয়াবা আপোনালোকে এইবোৰ কথা চিন্তা কৰা নাই যে আমি এটা ফৰামৰ নিচিনাকৈ কৰি পেলাই নৰ্থ ইষ্টৰ অসমতে আমি তেনেকুৱা এটা কৰোঁ এনেকৈ আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেনেকুৱা কেতিয়াবা আলোচনা কৰিছেনে কাৰণ চাওক আমাৰ মেঘালয়তো মনোলিথিক কিমান আছে ষ্ট্ৰাকচাৰ আছে মণিপুৰ ত্ৰিপুৰা এনেকুৱা ধৰণৰ আমাৰ বহুত বস্তুৱে আছে কিন্তু ধৰি লওক কিবা কাৰণত নৰ্থ ইষ্টৰ আমাৰ এই প্ৰত্নতাত্ত্বিক বস্তুবোৰ আমাৰ শ্ব'কেজ হোৱা নাই পৃথিৱীৰ বেলেগ ঠাইত বা ভাৰতৰ বেলেগ ঠাইত যেনেকৈ যিটো প্ৰচাৰ হ'ব লাগিছিল এনেকুৱা ভাৱ হয় আমি সাধাৰণ মানুহ হিচাপে ফ্ৰম দ্য কমন পাব্লিক অপিনিয়ন যে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ খুব এটা বেছি হোৱা নাই যেন লাগে নেকি আৰু পেপাৰে পত্ৰই ধৰি লওক নেশ্যনেল পেপাৰবোৰে বাকীবোৰ ঠাই যেনেকৈ আমি ধৰি লওক গুগল নিউজ এনেকুৱাবোৰত যেতিয়া চাওঁ গুগলতে চাওঁ বা ক'ৰবাতে চাওঁ যে বেলেগ ঠাই যিটো মানে এটা মানে বিশাল পৰিসৰত যেনেকৈ কথাবোৰ ডিছকাছ হয় আলোচনা হয় নিউজ হিচাপে প্ৰকাশ কৰে আমাৰ ইয়াত বক্স নিউজ হিচাপে যায় গতিকে ইয়াত আমাৰ নিজৰ এজ মানে আমাৰ কমন পিপল আমাৰো ক'ৰবাত কিবা আছে নেকি ড্ৰবেক আছে নেকি যে আমি বা আমাৰ ধৰি লওক প্ৰচাৰ মাধ্যমৰ যিসকল আছে তেখেতসকলেও মানে এইটো বিষয়লৈ কিবা সেই যিটো তেওঁলোকে বুষ্ট আপ এনাৰ্জি পাব লাগিছিল সেইটো পোৱা নাই নেকি বাৰু এনেকুৱা ধৰণৰ আপুনি কি বুলি ভাবে কাৰণ আপোনালোকেতো বহুত কষ্ট কৰে আপোনালোকে বহুত বস্তু কৰে আপোনাৰ এতিয়া যিখিনি তথ্য আপোনাৰ পৰা পালোঁ মানে আপোনালোকে ইউ অল দ্য পিপল আৰ ডেডিকেটেড আপোনাৰ খুব চিনচিয়াৰলি ডেডিকেশ্যন আছে কাম কাজখিনি গত লগাই কৰি আছে আপোনালোকে কিন্তু মানে কিবা কাৰণত আমি পাব্লিকে ধৰি লওক আমি কথাবোৰ জনা নাই তেনেকৈ কিবা একাডেমিক কিবা ছাপৰ্ট হ'লে আপোনালোকে সেইবোৰ কৰিব পাৰিবনে কি ভাবে কাৰণ আমাৰ ইমান ইউনিভাৰ্চিটি আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি আছে আৰু ধৰি লওক এতিয়া ধৰি লওক NEP 2020 NEP 2020 তেনেকুৱা এটা স্কোপ এটা দিছে এটা পৰিসৰ এটা দিছে যে আমি এনেকুৱা ধৰণৰ কথা আলোচনা কৰিব পাৰোঁ এই বিষয়লৈ কেনেবাকৈ NEP 2020 মই যিহেতু আমি এতিয়া NEP 2020 আমাৰ বিশ্ববিদ্যালয়ত আমি NEP 2020 ফ'ল' কৰিছোঁ আমাৰ পাঠ্যপুথিত আমাৰ পাঠ্যবিষয়ত আমি NEPৰ বস্তু দিছোঁ আৰু আমাৰ ইয়াত লাৰ্ণাৰসকলৰ সুবিধাৰ বাবে আমি কি কৰিছোঁ যে তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ কাৰণেও আমি কিছুমান কোৰ্চ আছে আৰু ধৰি লওক আৰু ভেলুৱেটেড কোৰ্চো আছে তাত প্ৰত্নতত্ত্বৰ বস্তুটো কেনেবাকৈ অলপ নিশ্চয় জড়িত হ'ব আপোনালোকে এনেকুৱা বিদ্যায়তনিক আপোনালোকৰ ধৰি লওক আপোনালোকৰ যিটো কাৰিকৰী বিষয় বুলিয়ে ধৰিছোঁ তাৰ লগত বিদ্যায়তনিক আৰু তাৰ লগতে ইতিহাস
কালচাৰ এনেকুৱা ধৰণৰ কিবা আপোনালোকে কিবা ভাবিছানে বাৰু লং টাৰ্ম কিবা পলিচি আছে নেকি আপোনালোকৰ হয় আপুনি একেলগতে কেইবাটাও প্ৰশ্নৰ অৱতাৰণা হয়, কৰিলে মই হয়। এটা কাৰণ ইটোৰ লগত সিটো related আপোনাক মই তাৰমানে। দিব লাগিব হয় হয় আমাৰ নৰ্থ ইষ্টাৰ্ণ যিবিলাক ষ্টেট আছে আমাৰ 7খন ছিকিমক লগে 8খন হয় তাত পূৰ্ণাংগৰ বিভাগ অকল অসম চৰকাৰৰ লগতে আছে আমাৰ তেনেকুৱা বাকীবিলাক সাংস্কৃতিক সঞ্চালকালয় বা তেনেকুৱা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত সংলগ্ন হৈ আছে কিন্তু অসমৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টটো এটা স্বতন্ত্ৰ সঞ্চালকালয় আমি নিশ্চয় নৰ্থ ইষ্টাৰ্ণ যিবিলাক আৰ্কিঅলজিষ্ট আছোঁ মাজে মাজে আমি বিভিন্ন উপলক্ষত লগ পাওঁ আমি এনেধৰণৰ কথা বতৰা হৈ থাকোঁ আমি টেমিনাৰ আমি আলোচনা কৰোঁ কিন্তু এইবিলাক ডিচিশ্যনটো হ'ল অকণমান মানে এইটো চৰকাৰী এটা চৰকাৰী এটা সিদ্ধান্ত হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত হ'ব লাগিব আমাৰ ৰাজ্য চৰকাৰসমূহেও এটা গুৰুত্বপূৰ্ণ ইয়াত ভূমিকা পালন কৰিব পাৰিব আৰ্কিঅলজি বিষয়টোক অকণমান জনপ্ৰিয় কৰাৰ কাৰণে আমাৰ এনেকুৱা লাগে যেন আমাৰ যিবিলাক পুৰণা সংস্কৃতি পুৰণা যিবিলাক আমাৰ ইতিহাস সেইবিলাক আমি সংৰক্ষণ কৰিবলৈ অকণমান মানুহৰ অকণমান আগ্ৰহটো অকণমান কম বা আৰ্কিঅলজিষ্ট যিটো পেচা হিচাপে আৰ্কিঅলজিষ্ট পেচাটো বৰ আকৰ্ষণীয় নহয় মানুহে কয় টুটা ফুটা চিজ দেখতে কিয়া হে আৰ্কিঅলজি কিন্তু আপুনি জানে যে আৰ্কিঅলজিকেল মনুমেণ্টছ এটাক সংৰক্ষণ কৰি ৰাখিবলৈ আৰ্কিঅলজিষ্টসকলে সংৰক্ষণবিদসকলে অহোৰাত্ৰ পৰিশ্ৰম কৰিব লাগে আপুনি যে তাজমহলৰ এই নজহা নোপোৱা ৰূপ আপুনি দেখিছে তাজমহলটোক এগৰাকী সুন্দৰী গাভৰুতকৈ বেছি ধৰণৰ যত্ন ল'ব লগা হয় তাক মুলতানীৰ মাটিৰে ফেচ পেক লগাই তাত বিভিন্ন ধৰণৰ কেমিকেলেৰে চাফা কৰি নথকা হ'লে তাজমহল আজি তাজমহল হৈ নাথাকিলেহেঁতেন গতিকে এই মনুমেণ্টবিলাক সংৰক্ষণৰ কাৰণৰ আঁৰত বহু ধৰণৰ আৰ্কিঅলজিষ্ট সংৰক্ষণবিদৰ শ্ৰম তেওঁলোকৰ ঐকান্তিক প্ৰচেষ্টা লুকাই আছে আৰু বহুতো বিভিন্ন ধৰণৰ কাৰণত মানুহে মানে হেৰিটোলৈ আগ্ৰহ প্ৰকাশ নকৰে আৰু এটা কথা মই ক'লোঁ অসমত বিশেষকৈ বহু বছৰলৈকে আৰ্কিঅলজি ছাবজেক্টটো এটা ইউনিভাৰ্চিটিত নাছিলে আজি 10 বছৰমানৰ আগতে কটন বিশ্ববিদ্যালয় খুলিছে এতিয়া আমি আমাৰ চৌপাশে আমি এজাক য়ং আৰ্কিঅলজিষ্ট বা তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি লগ পাই থাকোঁ তাৰ আগলৈকে এটা খুব পৰিৱেশ অনুকূল নাছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলে এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ লগতে প্ৰি হিষ্টৰিক আৰ্কিঅলজি সেই বিভাগটোৱে কিছু কাম কৰিছিলে কিন্তু প্ৰি হিষ্টৰিক আৰ্কিঅলজিয়ে মানুহৰ সাংস্কৃতিক গোটেই বিকাশৰ স্তৰখিনি সামৰিব নোৱাৰে এতিয়া কটন বিশ্ববিদ্যালয়ত এই বিভাগটো খোলাৰ কাৰণে জনপ্ৰিয়তা লাভ কৰিছে গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী তাত পঢ়িবলৈ আহিছে আমাৰ ওচৰলৈকো আহে আমি তেওঁলোকক আমি উৎসাহ দিওঁ কওঁ যে ই এটা অত্যন্ত মনোযোগী অত্যন্ত এটা হেৰি ছাবজেক্ট এডভান্স ছাবজেক্ট আপুনি যেতিয়া এক্সকাভেশ্যন কৰি যেতিয়া আপুনি এখন প্ৰাচীন নগৰ অনুসন্ধান কৰি গৈ থাকে খান্দি গৈ থাকে তৰপে আপোনাৰ অলিখিত ইটা উদ্ধাৰ গৈ থাকে ইট ইজ এ ভেৰি কাইণ্ড অফ এডভেঞ্চাৰাছ ৱৰ্ক আৰু আপুনি যদি আপুনি যদি ভালকৈ চাব জানে এটা স্কাল্পচাৰে এটা বিশেষ ভংগীমে আপোনাক বহুত কথা কৈ দিব শিলৰ এটা হাঁহি যদি আপুনি দেখিবলৈ পায় শিলৰ মুখত এখন হাঁহি ফুটাই তুলিবলৈ সেই আৰ্টিজন কিমান বাংময় হ'ব লাগিব তেওঁ কিমান ক্ৰিয়েটিভ হ'ব লাগিব তেনে কথা কিছুমান আমি লক্ষ্য কৰোঁ গতিকে এইবিলাকে আমাক এটা অনুপ্ৰেৰণা দিয়ে আৰু মই কৈছোঁৱেই যে চৰাইদেউ যেতিয়া বিশ্ব ঐতিহ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিলোঁ ই ভাৰতবৰ্ষৰ ভিতৰতে ৰাজ্য চৰকাৰ এখনে কৰা প্ৰথমটো কাৰ্য এতিয়ালৈকে ভাৰতবৰ্ষৰ কোনো ৰাজ্য চৰকাৰে কোনো ষ্টেট গভৰ্ণমেণ্টৰ কোনো অৰ্গেনাইজেশ্যনে বা কোনো সংস্থাই আজিলৈকে ৱৰ্ল্ড হেৰিটেজ কৰা নাছিলে আমি চৰাইদেউ আমি কৰিছোঁ আমাৰ লগত ডেফিনেটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ASI জড়িত হৈ আছে কিন্তু গোটেই ডছিয়াৰ বনোৱাৰ পৰা আৰম্ভ কৰা কামবোৰৰ পৰা আৰম্ভ কৰি সংৰক্ষণৰ কাম বিকাশৰ কাম আমি গোটেইখিনি আমাৰ বিভাগে কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ নিৰ্দেশত ইয়াত মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সদস্য আছিলে তেখেতে আমাৰ ডছিয়াৰখন ভাৰতবৰ্ষৰ প্ৰথমখন একমাত্ৰ ডছিয়াৰ হিচাপে 2024 খ্ৰীষ্টাব্দত পঠাইছিলে ইউনেস্কোলৈ ইমানখিনি ডছিয়াৰ ৰেডি হৈ থকাৰ পিছতো তেখেতৰ অসমৰ প্ৰতি থকা প্ৰীতিৰ বাবে অসমৰ প্ৰতি থকা আগ্ৰহৰ কাৰণে আমাৰ এইটো সম্ভৱ হ'ল আমি টেকনিকেল কামখিনি কৰিছোঁ বাকী তেওঁলোকৰ সদিচ্ছাৰ কাৰণে এইটো সম্ভৱ হৈছে হয় কাৰণ ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ সদিচ্ছা যেতিয়া থাকে তেতিয়া আপোনাৰ মানে যিটো মানে অসম্ভৱ বুলি কোৱা কামো সম্ভৱ হয় আচ্ছা এইডোখৰতে মই আপোনাক আৰু এটা সৰু কথা সুধিব বিচাৰিছোঁ দৰ্শক হিচাপে কাৰণ এটা পৰিব্ৰাজক হিচাপে বা মানে চৰাইদেউ মৈদামত চাবলৈ যোৱা টুৰিষ্ট হিচাপে আমি যেতিয়া গৈছিলোঁ আমি যোৱা বছৰ গৈছিলোঁ দেখিছিলোঁ তেতিয়া হেৰিটেজ চাইট সেইটো হেৰি হৈছিলে তেতিয়ালৈকে হৈছিলে ডিক্লেয়াৰ হৈছিলে এতিয়া দেখিছোঁ তাত কিছুমান মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ কামবোৰ মানে আপোনাৰ সেই হেৰি চেৰি দি থোৱা আছে ত্ৰিপাল দি থোৱা আছে এতিয়া মানে সেইটো কিবা কোনোবা হেৰি কিবা সুৰংগ কিবা আছিল নেকি কিবা বন্ধ কৰা হ'ল এনেকুৱা ধৰণৰ কিবা কিবি আগতে মানে সেইবোৰ অকণমান সেইফালে মানুহ গ'লে অকণমান হেৰাই গৈছিল এনেকুৱা ধৰণৰ কিবা কিবি গতিকে সেইবোৰ সেই তাৰ নিজৰ অৰিজিনেল তাৰ যিটো ভাৰ্জিন ৰূপ সেই মূল ৰূপটো সংৰক্ষণ কৰি পেলাই সেইটো ব্যৱস্থা কৰা হৈছে নে একেবাৰে নতুন ধৰণে কৰা হৈছে
কাৰণ আমাৰ সেইটোৱে মনত আহে দেই কাৰণ ধৰক আহোমসকলৰ তেওঁলোকৰ যিটো স্থাপত্য ভাস্কৰ্য তাৰ তেওঁলোকে যিখিনি বস্তু হেৰি কৰিছিলে ইটা পোৰামাটি তেওঁলোকে যিটো এতিয়াও সেই ষ্ট্ৰাকচাৰটো এতিয়াও ইমান মজবুত হৈ আছে যে সেইটোক লৈ মানে বিভিন্ন ধৰণৰ গৱেষণা কৰিব পাৰে এতিয়াও স্থল আছে তাৰ কিন্তু অথচ আপোনাৰ সেই চৰাইদেউ মৈদামখিনিৰ মানে অৱস্থাটো অকণমান যেন ক'ৰবাত যেন কিবা এটা যেন অকণমান যে বিকৃত হৈ গৈছে মানে সেইটো আপোনালোকে অলপ চিন্তা কৰিছেনে যে ধৰি লওক অৰিজিনেলটো মেইনটেইন কৰিবলৈ যিখিনি চাইণ্টিফিক যিখিনি হেল্পৰ দৰকাৰ কাৰণ সাধাৰণ যিখিনি আপোনাৰ কাম কৰা মানুহ তেওঁলোকে যদি সেইখিনি কাম কৰিবলৈ যায় এক্সপাৰ্টাইজ নথকা তেতিয়াতো আপোনাৰতো আজিৰ এটা ইটাঘৰ এটা যিটো ঠিক কৰা তেনেকুৱা নিচিনাই হ'ব ৰিপেয়াৰিঙৰ কাম সেইটো কিবা নতুন কিবা ভাল পদ্ধতিৰে কৰাইছে মই দৰ্শক আৰু আমাৰ যিখিনি দৰ্শক বা যিখিনি বিদ্যায়তনিক মহলৰ যিসকল অসমৰ পুৰণি ঐতিহ্য সংস্কৃতি ইত্যাদিৰ লগত জড়িত তেখেতসকলো হয়তো এইটো বিষয়ে জানিবলৈ বৰ আগ্ৰহী হ'ব পাৰে গতিকে আপুনি বিষয় হিচাপে এইটো বিষয়ে যিহেতু আপুনি ওতঃপ্ৰোতভাৱে জড়িত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে আপোনালোকে আৰ্কিঅলজিকেল কনজাৰভেশ্যনটো এটা অতিশয় ডেলিকেট ৱৰ্ক ই এটা অত্যন্ত সূক্ষ্ম কাম আমি গতিকে আমি সদায় আপুনি যিটো কথা কৈছে জন মাৰ্চাল নামৰ এজন ব্ৰিটিছ অফিচাৰে তেওঁ 1921 খ্ৰীষ্টাব্দত এখন কিতাপ লিখিছিলে কনজাৰভেশ্যন মেনুৱেল বুলি সেইখন আমাৰ কনজাৰভেশ্যন সংৰক্ষণবিদসকলে বাইবেল বুলি গণ্য কৰে তাত লিখাই আছে যে সংৰক্ষণ তুমি তেতিয়াহে কৰিবা যেতিয়া তুমি ভাবিবা যে সংৰক্ষণ নকৰিলে বস্তুটো মানে ভাগি পৰি যাব আৰু সংৰক্ষণ কৰোঁতে আমি একেই বস্তু একেই মেটেৰিয়েল একেই টেকনিক একেই ডিজাইন আমি ইউজ কৰিব লাগিব যদি তুমি কৰিব পাৰা তেতিয়াহে সংৰক্ষণ কৰিবা নহ'লে সংৰক্ষণৰ কোনো অৰ্থ নাই তেওঁটো লিখি থৈ গৈছে আৰু মই ভাবোঁ যে প্ৰত্যেকজন আৰ্কিঅলজিষ্টে প্ৰত্যেকজন কনজাৰভেশ্যন অফিচাৰে এই বস্তুটো লক্ষ্য কৰে আৰু তেনেধৰণে আপুনি চৰাইদেউ মৈদামৰ কথা কৈছে চৰাইদেউ মৈদামবিলাক আপুনি জানে যে ইতিহাসৰ বিভিন্ন সময়ত চৰাইদেউ মৈদামসমূহৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে কলনিয়েল পিৰিয়ডৰ আগতে যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে মিৰ্জুমলাক কোনোবাই খবৰ দিলে যে আহোমসকলে যেতিয়া ৰজা বা তেওঁৰ মানে ফেমিলিৰ সদস্যসকলক বা যিবিলাক নবলছ আছে যিবিলাক পাত্ৰ মন্ত্ৰী আছে বিষয়াসকলৰ কবৰ যিটো মৈদাম দিয়ে যিটো সমাধি দিয়ে তাত বহু ধৰণৰ ধন সোণ বা তেনেকুৱা তেওঁলোকে গ্ৰেভ গুডছ দিয়ে সেইটো ব্ৰিটিছে সেইটো মানে হেৰিয়ে গম পালে মোগল সকলে গম পায় মিৰ্জুমলাই গম পাই তেওঁ কেইবাটাও মৈদাম খান্দি তেওঁ বহু ধৰণৰ আমি বুৰঞ্জীত উল্লেখ আছে তেওঁৰ প্ৰায় 60টা মানে হাতীত বুজাই কৰি ধন সোণ লৈ গৈছিলেগৈ তেওঁ মৈদাম প্ৰথম খান্দিলে তেওঁ গোটেইখিনি খান্দি শেষ কৰিব নোৱাৰিলে তেওঁ কিছু খান্দিলে 1/3 খান্দিলে তাৰপিছত অসমৰ ইংৰাজে অসমত শাসন কৰিলে ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা তেওঁলোককো কোনোবাই খবৰ দিলে তেওঁলোকে মোটামুটি শেষ কৰি পেলালে খান্দি প্ৰত্যেকটো মৈদামত এটা অক্ষত মৈদাম আপুনি গোটেই অসমত বিচাৰি নাপায় আমি এতিয়ালৈকে জৰীপ কৰি পেলাই 400 মৈদাম আমি অসমত চিনাক্ত কৰিছোঁ প্ৰায় 400 মৈদামৰ আপুনি এটা মৈদামো আপুনি অক্ষত অৱস্থাত নাপায় বিশেষকৈ চৰাইদেউ যেতিয়া আমি ৱৰ্ল্ড হেৰিটেজ কৰিবলৈ আমি ডছিয়াৰ প্ৰস্তুতি কৰিছিলোঁ তেতিয়া আমাৰ এটা সংশয় আছিলে যে যিটো ছাইটটোত ইণ্টিগ্ৰিটি নাইকিয়া হৈ গৈছিলে কাৰণ এটা মৈদামো অক্ষত অৱস্থাত নাই আমি কেনেকৈ আমি চৰাইদেউ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতিৰ কাৰণে আমি কাম কৰিম বহু ধৰণৰ চিন্তা চৰ্চা কৰি আমি চৰাইদেউৰ যিটো আৰ্কিটেকচাৰেল মূল যিটো ভাৱটো আৰু যিটো লিভিং ট্ৰেডিশ্যনটোৰ লগতে আৰ্কিটেকচাৰেল মাৰ্ভেলেঞ্চ এই দুটাৰ ওপৰত আমি বিশেষভাৱে জোৰ দি পেলাই বিশ্ব ঐতিহ্য হ'বৰ কাৰণে 10টা ক্ৰাইটেৰিয়া আছে 10টা ক্ৰাইটেৰিয়া যিকোনো এটা ফুলফিল কৰিলে সেই মনুমেণ্টটোৱে ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰে আমি চৰাইদেউৰ কাৰণে 3টা আমি ক্ৰাইটেৰিয়া দিছিলোঁ তাৰ ভিতৰত আমাৰ 2টাই আমাক ভাৰত চৰকাৰে গ্ৰহণ কৰিলে বা ইউনেস্কো ক'ৰ কমিটিয়ে গ্ৰহণ কৰিলে গতিকে আমি তাত দেখিলোঁ যে গোটেইবিলাক মৈদামে খন্দা গতিকে আমি এখন পৰিকল্পনা কৰিলোঁ আমি ছাইট SMP বুলি কয় ছাইট মেনেজমেণ্ট প্লেন অনাগত 10 বছৰলৈ আমি মৈদামসমূহ কি কৰিম কেনেকৈ সংৰক্ষণ কৰিম সেই বিষয়ে আমি বিস্তৃতভাৱে এখন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন আমি ইউনেস্কোত জমা দিছোঁ আৰু সেই পৰিকল্পনা অনুসৰি প্ৰত্যেক বছৰে আমি কাম কৰি আছোঁ আৰু প্ৰত্যেকটো মৈদামক আমি তাৰ যিটো স্বতন্ত্ৰ যিটো বৈশিষ্ট্য যিটো তাৰ স্থাপত্যিক যিটো গৰিমা বা সেইখিনি আমি যিমান পাৰোঁ আমি একে ৰাখিবলৈ যত্ন কৰিছোঁ য'ত ফুটাটোকো ভাগি পৰিছে সেই ফুটাটোকো আমি পেলাই দিয়া নাই কাৰণ সেইটো এটা ইট ইজ এ পাৰ্ট অফ হিষ্ট্ৰী বুৰঞ্জীৰ এটা অংশ গতিকে সেইটোকে আমি অভিজ্ঞতাভাৱে সংৰক্ষণ কৰিছোঁ আমি যোৱা
2023 আৰু 24 বৰ্ষত আমি এটা মৈদাম খান্দিছিলোঁ। আমি চৰাইদেউৰ 90টা মৈদাম আছে, আমি তাৰে প্ৰত্যেকটো মৈদামৰে আমি নামকৰণ কৰিছোঁ 1-2কৈ। আমি 78 নম্বৰ মৈদামটো আমি খান্দিছিলোঁ। আমাৰ কি মনত আছিলে, হয়তো ভাবিছিলোঁ সেইটো অভিজ্ঞতা অৱস্থাত আছে নেকি বুলি, কাৰণ ওপৰৰ ফালে কোনো সুৰংগ নাছিলে। কিন্তু সেইটো মানে চোৰে চুৰ কৰি লৈ গৈছিল, তলফালেদি হিন্দী কৰি পেলাই সেইটো উলিয়াই লৈ গ'ল। গতিকে আমি যদিও একো ধন সোণ নাপালে, আমি ধন সোণ বিচাৰি খন্দা নাছিলোঁ। আৰ্ক'লজিষ্টৰ উদ্দেশ্য হ'ল, আৰ্ক'লজিকেল খননৰ উদ্দেশ্য হ'ল যে সেই সময়ত সেই মানুহে সেই সংস্কৃতিটো কেনেধৰণৰ আছিলে, মানুহে কিয় সংস্কৃতিৰ আশ্ৰয় লয়, প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবৰ কাৰণে। মানুহে সংস্কৃতিৰ আশ্ৰয় তেতিয়াই পৰিলে যেতিয়া আমি জুই জ্বলাবলৈ শিকিলোঁ, আমি যেতিয়া হাথিয়াৰ বনাবলৈ শিকিলোঁ, তেতিয়াৰ পৰা সংস্কৃতিৰ আৰম্ভ হ'ল। কাৰণ আমি এনভাইৰনমেণ্টৰ লগত আমি মোকাবিলা কৰিব লাগিব। আমি মানুহ হিচাপে আমি অত্যন্ত দুৰ্বল। আমি এটা পশু এটা দৌৰি গৈ ধৰিব নোৱাৰোঁ। এই পশুটো মাৰিবৰ কাৰণে আমি কিবা এটা টুলছ ব্যৱহাৰ কৰিব লাগিব। যেতিয়াৰ পৰা আমি সেইবিলাক বনাবলৈ ল'লোঁ, সঁজুলি তৈয়াৰ কৰিবলৈ, তেতিয়া আমি সংস্কৃতিৰ প্ৰথমটো খোজত আমি ঢাপত ভৰি থ'লোঁ। গতিকে হোৱাট ইজ আৰ্ক'লজিকেল ৰিমেইনছ, হোৱাট ইজ কালচাৰ? ইট ইজ জাষ্ট এ এডাপ্টেশ্যন পলিচি উইথ দ্য এনভাইৰনমেণ্ট। আপুনি এনভাইৰনমেণ্টৰ লগত নিজকে কেনেকৈ খাপ খুৱাই তুলিব, আপুনি কেনেকৈ সহাৱস্থান কৰিব, সেইটোৱে সংস্কৃতি এটা, সেইটোৱে মানুহৰ বস্তু সংস্কৃতি, নহয় জানো? এডাপ্টেশ্যন উইথ দ্য এনভাইৰনমেণ্ট, নেচাৰ। নহ'লে আপুনি সৃষ্টি নাথাকিলে হয়। মানুহৰ সভ্যতাৰ ক্ৰমবিকাশ যদি আপুনি চায়, আপুনি আটাইতকৈ পুৰণি ভাৰতবৰ্ষত হুংস্কি ভেলী বুলি এটা জেগা আছে কৰ্ণাটকত। তাত আমি প্ৰায় 14 লক্ষ বছৰ পুৰণি, 12 লক্ষ 14 লক্ষ বছৰ পুৰণি মানুহৰ মানে আমি হেৰি পাইছোঁ, হাতিয়াৰ পাইছোঁ। তেতিয়াৰ পৰা মানুহ নিৰ্বচন্নভাৱে কিমান আমাৰ বিপৰ্যয় আহিছে, আমাৰ মাজলৈ আইচ আহিছে, বৰফৰ যুগ আহিছিল, তথাপি মানুহ মৰি যোৱা নাই। কাৰণ মানুহ সদায় নিৰন্তৰভাৱে প্ৰয়াস কৰিছে যে কেনেকৈ মানুহ আগলৈ গৈ থাকে। এটা ভুলৰ পৰা মানুহে 2টা শিক্ষা গ্ৰহণ কৰে। গতিকে আৰ্ক'লজিত আমি এইখিনি বিচাৰি ফুৰোঁ যে মানুহে সেই পাৰ্টিকুলাৰ টাইমত প্ৰকৃতিৰ সৈতে, পৰিৱেশৰ সৈতে সহাৱস্থান কৰিবলৈ কেনেধৰণৰ সঁজুলিৰ সন্ধান কৰিছিলে, কেনেধৰণে মানুহে নিজকে খাপ খুৱাই জীয়াই আছিলে, সেইটোৱে আৰ্ক'লজিকেল ৰিচাৰ্চ। আৰু এতিয়া ধৰি লওক আমি এতিয়া যিটো মাল্টি ডিচিপ্লিনাৰী এছপেক্টৰ কথা যেতিয়া আহোঁ, এতিয়া এই পুৰাতাত্ত্বিক সমলখিনি উদ্ধাৰৰ ক্ষেত্ৰত বা আমি ধৰি লওক আমি চৰাইদেউ মৈদামৰ কথা কৈছোঁ, ইতিহাসে আপোনালোকক সহায় কৰিছেনে? মানে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো আহোমৰ দিনত ৰচিত যিখিনি বুৰঞ্জী সাহিত্য, সেই টাই ভাষাত লিখা বুৰঞ্জীসমূহৰ পৰা কিবা সমলে আপোনালোকক সহায় কৰিছেনে? ইয়াত কিবা বাট দেখুৱাইছেনে? ডেফিনেটলি আমি সেই সময়ত আমি বিভিন্ন ধৰণৰ টাই পণ্ডিতৰ গৱেষকৰ আমি সহায় লৈছিলোঁ। আমাৰ যোগেন্দ্ৰনাথ ফুকন ছাৰ আছিল, তেখেতে নিজে এগৰাকী টাই গৱেষক পণ্ডিত, ভাৰত বিখ্যাত। আৰু লগতে আমি বহু ধৰণৰ তেনেধৰণৰ আমি টাই পুৰোহিতৰ আমি সহায় লৈছিলোঁ। বিশেষকৈ যিখন চাংনুৰ ফুকনৰ বুৰঞ্জী, চাংনুৰ ফুকনৰ বুৰঞ্জীখনে অত্যন্ত সহায়ক আছিলে। সেই বুৰঞ্জীখনত প্ৰত্যেকটো আহোম যুগত যিমানখিনি মানে স্থাপত্যৰ নিৰ্মাণ কৰা আছিল, প্ৰায়বিলাকৰে বিৱৰণ তাত আছে। চৰাইদেউ মৈদামসমূহৰো বিৱৰণ আছে, কিন্তু আপুনি এইটো কথা জানে যে চৰাইদেউ মৈদামসমূহ এতিয়া নামকৰণ কৰাটো কোনটো কাৰ মৈদাম সেইটো কোৱাত বহুত অসুবিধা হৈ পৰিলে। কাৰণ ব্ৰিটিছ শাসনৰ পৰা প্ৰায় 200 বছৰ কাল এতিয়া মানে তাত এটা বিস্তৰ এটা ব্যৱধান, সময়ৰ ব্যৱধান এটা আহিলে। আগতে মানুহৰ মুখে মুখে চলি আহিছিলে, এইটো আমুকৰ মৈদাম, এইটো তামুকৰ মৈদাম চলি আছিল। যেতিয়া 200 বছৰৰ কাৰণে ঠাইখণ্ড পৰিত্যক্ত হৈ থাকিলে, মানুহৰ স্মৃতিপটৰ পৰা বস্তুবিলাক গুচি গ'ল। আৰু ধৰি লওক সেই বংশবোৰ লাহে লাহে জেনেৰেশ্যনবোৰ তেওঁলোক আঁতৰি গ'ল, তাৰপিছত তেওঁলোকৰ হয়তো উত্তৰ পুৰুষসকলে সেই বস্তুখিনি তেওঁলোকৰ তাৰ আগ্ৰহ নোহোৱা হ'ল। গতিকে চৰাইদেউ যিসকল মানে বসতি, এতিয়া বহুত বছৰ পুৰণি নহয়, 50 বছৰমান আগত মানুহবিলাকে তাত বসতি স্থাপন কৰিছে লাহেকৈ। এইবিলাক বেলেগ বেলেগ ঠাইৰ পৰা যোৱা, গতিকে কাৰো মানসপটত সেই বস্তুটো নাই যে কোনটো কাৰ মৈদাম। কিন্তু আমি কিছুমান আমি গম পাইছোঁ, যেনে ধৰি লওক এটা আপোনাৰ গদাধৰ সিংহৰ মৈদামটো, সেইটোৰ যিটো বৰ্ণনা আছে, সেইটো বৰ্ণনা অনুসৰি আমি এটা মৈদাম আমি চিনাক্ত কৰিছোঁ। বা তাৰপিছতো আপোনাৰ আমাৰ 77 যিটো মৈদাম আছে, সেইটো মৈদামো আমি বুৰঞ্জীৰ বৰ্ণনা মতে, কাৰণ সেই 77 মৈদামটোৰ আপুনি প্ৰায়বিলাক পকা মৈদামে চাৰিওফালে অক্টাগনেল চেপৰ, অষ্টকোণা বিশিষ্ট গাৰ্ড ৱাল থাকে বা মানে হেৰি থাকে, প্ৰটেকশ্যন ৱাল থাকে। সেইটোত ঘূৰণীয়া ৱাল, সেইটো শিৱসিংহৰ কোনোবা ককায়েক এজনৰ বুলি উল্লেখ আছে চাংনুৰ ফুকনৰ বুৰঞ্জীত। তেওঁ ৰজা হ'ব নোৱাৰিলে, কিন্তু সেইটো তেখেতৰ মৈদাম। গতিকে আমি 3-4টা মৈদাম চিনাক্তকৰণ কৰিব পাৰিছোঁ। ৰুদ্ৰসিংহৰ মৈদামটো আমি চিনাক্ত কৰিছোঁ এজ পাৰ দ্য ইণ্ডিকেশ্যন অফ বুৰঞ্জী। কিন্তু বাকী এইবিলাক আমি কৰিব নোৱাৰোঁ। চুকাফাৰ মৈদামটো এতিয়াও কোনটো আমি ধৰিব নোৱাৰোঁ, কাৰণ বহু ধৰণৰ কথা কয়। মই কৈছোঁৱেই আপোনাক যে আমি একেবাৰে প্ৰত্যক্ষ বস্তুগত সংস্কৃতিৰ প্ৰমাণ নোপোৱালৈকে আমি ক'ব নোৱাৰোঁ। গতিকে অধ্যয়ন চলি আছে। আৰু ধৰি লওক আৰু এটা মানে আমাৰ এতিয়াৰ আমাৰ মানুহৰ কাৰণে এটা বৰ দুৰ্ভাগ্যৰ কথা যে ধৰি লওক সেই বুৰঞ্জী দাহ কাৰ্যৰ সময়ত বহুত মূল্যৱান নথি পত্ৰ নোহোৱা হৈ গৈছিলে। নিশ্চয় সেইটো এটা মানে এটা বৰ দুৰ্ভাগ্যজনক কথা। গতিকে কিন্তু আপুনি চাব যে আহোম বুৰঞ্জীবিলাকত আপুনি একদম টাই ভাষাত লিখা বুৰঞ্জীবিলাকতে আপুনি বহু মানে গুপুত তথ্য আপুনি গম পাব পাৰে।
সেই মৌলুংবিলাকে যিসকল মন্ত্ৰ উচ্চাৰণ কৰে তাতো বহুত কথা আমি গম পাইছোঁ আমাৰ ডক্টৰ কেচি নৰিয়াল বুলি যিগৰাকী বিশেষজ্ঞই আমাৰ ডছিৰ প্ৰস্তুত কৰাত আমাক সহায় কৰিছিলে তেখেতে সেই টাইপনিডৰসকলৰ লগত দিন ৰাতি একাকাৰ কৰি তেখেতে অধ্যয়ন কৰিছিলে গৱেষণা কৰিছিলে আৰু তাৰ ফলশ্ৰুতিতে আমি বহু কথা আমি গম পালোঁ গতিকে অকল মৈদাম বুলিয়ে নহয় অসমৰ প্ৰত্যেকটো মনুমেণ্টৰে সুকীয়া পৰিচয় আছে স্বতন্ত্ৰতা আছে ভাৰতবৰ্ষৰ বেলেগ মনুমেণ্টতকৈ অসমৰ মনুমেণ্ট কিছু পৃথক কিছু একে হয় কাৰণ আপুনি চাব যে আমাৰ যিটো প্ৰব্ৰজন হৈছিলে মেক্সিমাম মানুহৰ প্ৰব্ৰজন আমাৰ পূব ফালৰ পৰা হৈছিলে পশ্চিম ফালৰ পৰাও প্ৰব্ৰজন হ'ল কিন্তু পূব ফালৰ সংস্কৃতিটোৰ লগত পশ্চিমৰ এটা মিলি পেলাই এটা বেলেগ ধৰণৰ এটা মিশ্ৰ এটা সংস্কৃতি ইয়াত জন্ম হৈছে গতিকে আমাৰ স্থাপত্যত আপুনি বেলেগ বেলেগ প্ৰভাৱ দেখিব আপুনি যদি দেওপাহাৰ আৰ্কিঅলজিকেল চাইটলৈ যায় তাত আপুনি দেখিব তাৰ আত্মাটো হ'ল আমাৰ যিটো হিন্দু পেন্থনৰ কিন্তু তাৰ যিটো অৱয়ৱটো হ'ল আপোনাৰ সাউথ ইষ্ট এছিয়ান দক্ষিণ পশ্চিম এছিয়া দক্ষিণ পূব এছিয়াৰ অৱয়ৱ কাৰণ আমাৰ তিব্বত বৰ্মীয় মূলৰ হেৰি আছে এনেকুৱা ধৰণৰ বেলেগ বেলেগ হেৰি আমাৰ অসমত আপুনি অকণমান আৰু এটা মই কথা কওঁ মৈদামৰ উপৰিও অসমত আৰু এটা মানে ভাৰতবৰ্ষৰ আন জেগাত নথকা আমাৰ কিছু সমাধি পাত্ৰ আছে শিলৰ সমাধি পাত্ৰ ডিমা হাছাওত পোৱা যায় ষ্টোন বাৰিয়েল জাৰ্জ সেইবিলাক ভাৰতবৰ্ষৰ ক'তো নাই আৰু সেইটো আপোনাৰ পোৱা যায় লাওছত পাইছে আৰু এতিয়া শুনিছোঁ ইণ্ডোনেছিয়াতো দুই এটা আছে তাৰমানে আপোনাৰ পুৰাতাত্ত্বিক আপোনাৰ যদি অনুসন্ধান কৰে তেতিয়াহ'লেতো কিজানি কেনেবাকৈ কিজানি সেই সংস্কৃতিৰ লগত কিজানি ইয়াৰ সেইটোৱে নিশ্চয় ডেফিনেটলি আমাৰ সেইটোৱে আমি অধ্যয়ন আমি কৰিবলৈ লৈছোঁ আমি ডিমা হাছাওৰ ষ্টোন জাৰ বিলাকো আমি সেই স্মাৰকবোৰকো আমি ৱৰ্ল্ড হেৰিটেজৰ সম্ভাৱ্য তালিকালৈ আমি পঠাবলৈ যত্ন কৰি আছোঁ ইয়াতে শেষত আৰু এটা কথা এনেই মই ক'ব বিচাৰিছোঁ মানে মোৰ খুব ভাল লাগিছে আপোনাৰ লগত ইমানখিনি আলোচনা হ'ল আপোনাৰ ইয়াৰ লগত স্ক্ৰিপ্টলজিৰ কথা এটাও আছে কাৰণ সেই স্ক্ৰিপ্টছবোৰ কাৰণ সেই স্ক্ৰিপ্টৰ মাজেদিয়ে গম পায় গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ কিবা বিভাগে কিবা এনেকৈ চেষ্টা কৰিছে নেকি যে আমি স্ক্ৰিপ্টৰ ওপৰত অলপ কাম কৰোঁ বা এইটো বিষয়লৈ আমি অলপ নতুন ল'ৰা ছোৱালীসকলক মানে নতুন যিসকল উৎসুক আমি ইয়াতো তেনেকুৱা স্ক্ৰিপ্টৰ এনেকুৱা ধৰণৰ কিবা এটা কৰোঁ কিবা তেনেকুৱা আমি স্ক্ৰিপ্টৰ ওপৰত তেনে কাম কৰা নাই কিন্তু অলপতে আমি এখন এপিগ্ৰাফিৰ ওপৰত এখন আমি আলোচনা চক্ৰ কৰিছিলোঁ ভাৰতৰ বিখ্যাত এপিগ্ৰাফিষ্ট ৰবি শংকৰক আমি মাতি আনিছিলোঁ তেখেতক নিমন্ত্ৰণ কৰি আনি আমি যিসকল আমাৰ পুৰালিপি আছে বিশেষকৈ শিলালিপিসমূহৰ আমি অধ্যয়ন কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ অসমৰ বিভিন্ন জেগাত তেনেকুৱা পুৰালিপি আছে বুঢ়ামায়ঙকে আদি কৰি বুঢ়ামায়ং যিখন শিলালিপি আছে সেইখন ভাৰতবৰ্ষৰ দীৰ্ঘতম শিলালিপি গতিকে সেই শিলালিপিখনক আমি ট্ৰিটমেণ্ট কৰিলোঁ অলপ কেমিকেলি চাফা কৰিলোঁ কেনেকৈ ষ্টাম্পেজ ল'ব পাৰি আমি ছাত্ৰ ছাত্ৰীসকলক আমি তেনেকৈ কৰিলোঁ আৰু এটা কথা মই শেষত কৈ থ'ব খোজোঁ যে আজিকালি বিভিন্ন বিশ্ববিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ওচৰলৈ আহে তেওঁলোকৰ এটা কেৰিকুলামত আৰ্কিঅলজি বা তেনেকুৱা এটা বিষয় সন্নিৱিষ্ট হৈছে গতিকে আমি এই বিষয়টোক আমি যদি বিশ্ববিদ্যালয়সমূহে বা কলেজসমূহে যদি আমাৰ লগত এটা কলাবৰেশ্যন কৰে আমি এটা একাডেমিক ডিচিপ্লিন আমি যদি আমি কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ প্ৰত্নতাত্ত্বিক অধ্যয়নৰ কাৰণে সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হ'ব বুলি মই ভাবোঁ এতিয়া ধৰি লওক আমাৰ চৰকাৰে যদি এইটো বিশেষ যিকোনো এটা নতুন কাম আৰম্ভ কৰিবলৈ এটা বিত্তৰ প্ৰয়োজন গতিকে এনেকুৱা ধৰণৰ যদি চৰকাৰে যদি তেনেকুৱা ধৰণৰ পৰিকল্পনাত যদি তেনেকুৱা ধৰণৰ কিবা যদি ব্যৱস্থা ৰাখে তেতিয়া হয়তো নিশ্চয় এই আপোনালোকৰ এই যিখিনি দীৰ্ঘকালীন আপোনালোকৰ যিটো দৃষ্টিভংগী বা পৰিকল্পনা সেইটো নিশ্চয় হয়তো মানে বাস্তৱান্বিত হ'ব ইমান পৰে আমি অসম চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ পুৰাতত্ত্ব বিভাগ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ ইমান পৰে আমি অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপসঞ্চালক ডক্টৰ নৱজিৎ দেউৰীৰ লগত আমি কথোপকথন কৰিলোঁ আলোচনা কৰিলোঁ তেওঁৰ পৰা আমি নতুন কথা বহুত জানিলোঁ আৰু এনেকুৱা ধৰণৰ আলোচনা শুনি থাকিলে পাতি থাকিলে শেষ হৈও নহয় তথাপিতো আমাৰ কিছু সীমাবদ্ধতা আছে আমাৰ সময়ৰ তাগিদা আছে গতিকে আজিৰ এই বিশেষ অনুষ্ঠানটি আমি ইয়াতে সামৰণি মাৰিব খুজিছোঁ ডক্টৰ নৱজিৎ ডাঙৰীয়া আপোনাক আমি আমাৰ মাজত আজি আহি এনে এটা ধুনীয়া আলোচনাত অংশ লোৱাৰ বাবে আমাক নতুন তথ্য প্ৰদান কৰাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ আৰু সমূহ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাৰ দৰ্শকসকলক পুনৰ স্বাগতম জনালোঁ সেৱা জনালোঁ আজিলৈ আমি উঠিছোঁ নমস্কাৰ